নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ARI অনলাইন ক্লাছেছ চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছো। আজি মই তোমালোকৰ লগত ক্লাছ 7ৰ সমাজ বিচিত্ৰাৰ চেপ্টাৰ 12 সংবিধান নামৰ পাঠটোৰ প্ৰশ্নৰ উত্তৰসমূহ আলোচনা কৰিম। ছাত্ৰ ছাত্ৰীসকল এই পাঠটোত তিনিটা অনুশীলনী আছে আৰু এইখন ভিডিঅ'ত আমি তিনিওটা অনুশীলনীৰেই প্ৰশ্নৰ উত্তৰসমূহ আলোচনা কৰিম। তেন্তে আহা আমি এতিয়া প্ৰথমটো অনুশীলনী আৰম্ভ কৰো। 1 নম্বৰত দিয়া আছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক সংবিধান বুলিলে কি বুজা? উত্তৰ যিখন পুথিত সমাজৰ লোকসকলৰ মাজত ঐক্য সংহতি আৰু সমতা বজাই ৰাখিবৰ বাবে নীতি নিয়ম আৰু ৰাষ্ট্ৰ পৰিচালনাৰ সকলোবোৰ নীতি নিয়ম উল্লেখ থাকে তাকেই সংবিধান বোলে। খ সংবিধান কেই প্ৰকাৰৰ? উত্তৰ সংবিধান দুই প্ৰকাৰৰ, লিখিত আৰু অলিখিত সংবিধান। গ কোনখন দেশত সৰ্বপ্ৰথম লিখিত সংবিধান প্ৰণয়ন কৰা হৈছিল? উত্তৰ আমেৰিকাত সৰ্বপ্ৰথম লিখিত সংবিধান প্ৰণয়ন কৰা হৈছিল। ঘ অলিখিত সংবিধান থকা দেশ এখনৰ নাম লিখা। উত্তৰ অলিখিত সংবিধান থকা দেশ এখন হ'ল ইংলেণ্ড। উঙ সংবিধানৰ যিকোনো এটা বৈশিষ্ট্য লিখা। উত্তৰ সংবিধানৰ এটা বৈশিষ্ট্য হ'ল সংবিধান হৈছে ৰাষ্ট্ৰৰ সৰ্বোচ্চ আইন। 2 নম্বৰ প্ৰশ্নটো হ'ল সংবিধানৰ প্ৰয়োজনীয়তা বৰ্ণনা কৰা। উত্তৰ সংবিধানে ৰাষ্ট্ৰ পৰিচালনা কৰাত সহায় কৰে, সেইবাবে প্ৰতিখন ৰাষ্ট্ৰৰ বাবে এখন সংবিধান অতিকৈ প্ৰয়োজনীয়। তলত সংবিধানৰ প্ৰয়োজনীয়তাসমূহ উল্লেখ কৰা হ'ল। 1 সংবিধানে ৰাষ্ট্ৰ পৰিচালনাৰ নীতি নিয়ম নিৰ্ধাৰণ কৰে। 2 সংবিধানে দেশৰ নাগৰিকসকলৰ বাবে মৌলিক অধিকাৰক স্বীকৃতি দিয়ে আৰু এইবোৰ সুৰক্ষিত কৰি ৰাখে। 3 সংবিধানত ৰাষ্ট্ৰৰ নিৰ্বাচন প্ৰক্ৰিয়াৰ সবিশেষ নিৰ্দেশনা থাকে। 4 সংবিধানৰ মাজেৰে এখন ৰাষ্ট্ৰৰ আদৰ্শ লক্ষ্য আৰু উদ্দেশ্যৰ প্ৰতিফলন ঘটে। 4 সংবিধানৰ মাজেৰে এখন ৰাষ্ট্ৰৰ আদৰ্শ লক্ষ্য আৰু উদ্দেশ্যৰ প্ৰতিফলন ঘটে। 3 নম্বৰত দিয়া আছে চমুটোকা লিখা। ক অলিখিত সংবিধান। উত্তৰ যি সংবিধান লিখিত অৱস্থাত নাথাকে তাকে অলিখিত সংবিধান বোলে। অলিখিত সংবিধানত ৰাষ্ট্ৰ পৰিচালনাৰ নীতি নিয়মবোৰ লিখিত ৰূপত উল্লেখ নাথাকে। অলিখিত সংবিধান থকা দেশ এখন প্ৰচলিত ৰীতি নীতি পৰম্পৰা বা পূৰ্ব আধাৰিত আইনৰ সিদ্ধান্তৰ ওপৰত ভিত্তি কৰি চলি থাকে। অলিখিত সংবিধান থকা দেশ এখন হ'ল ইংলেণ্ড। খ লিখিত সংবিধান। উত্তৰ যি সংবিধান লিখিত অৱস্থাত থাকে তাকে লিখিত সংবিধান বোলে। লিখিত সংবিধানত ৰাষ্ট্ৰ পৰিচালনাৰ সকলোবোৰ নীতি নিয়ম লিখিত ৰূপত উল্লেখ থাকে। পৃথিৱীৰ প্ৰায়বোৰ দেশতে লিখিত সংবিধানৰ প্ৰচলন আছে। আমাৰ ভাৰতবৰ্ষৰ সংবিধানখন হ'ল লিখিত সংবিধান। বিশ্বৰ প্ৰথম লিখিত সংবিধানখন হ'ল আমেৰিকাৰ সংবিধান। ছাত্ৰ ছাত্ৰীসকল প্ৰথমটো অনুশীলনীৰ প্ৰশ্ন ইমানেই আছিল। এতিয়া আমি দ্বিতীয়টো অনুশীলনী আৰম্ভ কৰিছো। 1 নম্বৰত দিয়া আছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক ভাৰতৰ সংবিধান সভাৰ সভাপতি কোন আছিল? উত্তৰ ভাৰতৰ সংবিধান সভাৰ সভাপতি আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। খ ভাৰতৰ সংবিধানৰ খচৰা কমিটিত থকা অসমৰ একমাত্ৰ সদস্যজনৰ নাম কি? উত্তৰ খচৰা কমিটিত থকা অসমৰ একমাত্ৰ সদস্যজনৰ নাম হ'ল চৈয়দ মহম্মদ ছাদুল্লাহ। ঘ ভাৰতক কিয় অৰ্ধ যুক্তৰাষ্ট্ৰ বুলি কোৱা হয়? উত্তৰ ভাৰতবৰ্ষৰ শাসন ব্যৱস্থাত একাত্মক চৰকাৰ আৰু যুক্তৰাষ্ট্ৰীয় চৰকাৰ দুয়োটাৰে বৈশিষ্ট্য পৰিলক্ষিত হয়, সেইবাবে ভাৰতক এখন অৰ্ধ যুক্তৰাষ্ট্ৰ বুলি কোৱা হয়। ঘ ভাৰতীয় সংবিধানৰ চূড়ান্ত ৰূপত কেইগৰাকী সদস্যই স্বাক্ষৰ কৰিছিল? উত্তৰ ভাৰতীয় সংবিধানৰ চূড়ান্ত ৰূপত 284 গৰাকী সদস্যই স্বাক্ষৰ কৰিছিল। উঙ ভাৰতীয় সংবিধান অনুসৰি জৰুৰী অৱস্থা কেই প্ৰকাৰৰ? উত্তৰ ভাৰতীয় সংবিধান অনুসৰি জৰুৰী অৱস্থা 3 প্ৰকাৰৰ। 1 ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা। 2 ৰাজ্যিক জৰুৰীকালীন অৱস্থা। 3 আৰ্থিক জৰুৰীকালীন অৱস্থা। 2 নম্বৰ প্ৰশ্নটো হ'ল কি কি পৰিস্থিতিৰ সৃষ্টি হলে ভাৰতীয় সংবিধান অনুসৰি দেশত জৰুৰী অৱস্থা ঘোষণা কৰিব পাৰি? উত্তৰ ভাৰতবৰ্ষৰ অখণ্ডতা, স্বাধীনতা আৰু সাৰ্বভৌমত্বত আঘাত আনিব পৰা পৰিস্থিতিৰ সৃষ্টি হলে ভাৰতীয় সংবিধান অনুসৰি দেশত জৰুৰী অৱস্থা ঘোষণা কৰিব পাৰি।
3 নম্বৰ প্ৰশ্নটো হ'ল ভাৰতীয় সংবিধানৰ যিকোনো তিনিটা বৈশিষ্ট্য লিখা। উত্তৰ ভাৰতীয় সংবিধানৰ তিনিটা বৈশিষ্ট্য হ'ল 1. ভাৰতীয় সংবিধানত এখন প্ৰস্তাৱনা আছে। 2. ভাৰতীয় সংবিধান পৃথিৱীৰ ভিতৰত আটাইতকৈ দীৰ্ঘতম লিখিত সংবিধান। 3. ভাৰতীয় সংবিধানখন হ'ল মিশ্ৰিত সংবিধান। 4 নম্বৰ প্ৰশ্নটো হ'ল ভাৰতৰ সংবিধান প্ৰণয়ন সন্দৰ্ভত অসমৰ অৱদান বৰ্ণনা কৰা। উত্তৰ ভাৰতৰ সংবিধান প্ৰণয়নত অসমে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। নিবাৰণ চন্দ্ৰ লস্কৰ, ধৰণীধৰ বসুমতাৰী, গোপীনাথ বৰদলৈ, জে.জে.এম. নিকোলাছ ৰয়, কুলধৰ চলিহা, ৰোহিণী কুমাৰ চৌধুৰী, সৈয়দ মহম্মদ ছাদুল্লাহ, আব্দুৰ ৰৌফ আদি ব্যক্তিসকলে প্ৰত্যক্ষ বা পৰোক্ষভাৱে সংবিধান প্ৰণয়নত অংশগ্ৰহণ কৰিছিল। ইয়াৰ ভিতৰত সৈয়দ মহম্মদ ছাদুল্লাহ সংবিধানৰ খচৰা কমিটিৰ সদস্যও আছিল। গোপীনাথ বৰদলৈয়ে অসমৰ অনুসূচিত জাতি জনজাতি আৰু পাৰ্বত্য জনজাতিৰ স্বাৰ্থ ৰক্ষাৰ বাবে গঠিত উত্তৰ-পূব সীমান্ত অসম জনজাতি আৰু উপ সমিতি বহিৰ্ভূত অঞ্চল নামৰ সমিতিৰ কাৰ্যভাৰ গ্ৰহণ কৰিছিল। এই সমিতিৰ পৰামৰ্শ মতেই সংবিধানৰ পঞ্চম আৰু ষষ্ঠ অনুসূচী অন্তৰ্ভুক্ত কৰা হয়। এই অনুসূচীয়ে উত্তৰ-পূব ভাৰতৰ পাৰ্বত্য আৰু জনজাতীয় অঞ্চলবোৰৰ বাবে জনজাতি উন্নয়ন পৰিষদ, ট্ৰাইবেল এডভাইজৰী কমিটি আৰু স্বায়ত্ত শাসনৰ ব্যৱস্থা কৰে। 2 নম্বৰ অনুশীলনীটোৰ প্ৰশ্নৰ উত্তৰ ইমানেই আছিল। এতিয়া আমি 3 নম্বৰ অনুশীলনীৰ প্ৰশ্নৰ উত্তৰসমূহ আলোচনা কৰিম। 1 নম্বৰত দিয়া আছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক. সংবিধানৰ সংশোধন মানে কি বুজা? উত্তৰ সংবিধানৰ কোনো অনুচ্ছেদৰ পৰিৱৰ্তন, সংযোজন বা বিলোপ সাধন কৰা প্ৰক্ৰিয়াকে সংবিধান সংশোধন বুলি কোৱা হয়। খ. কোনটো সংশোধনীৰ জৰিয়তে ভাৰতীয় সংবিধানত বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ অন্তৰ্ভুক্ত কৰা হৈছে? উত্তৰ 2002 চনৰ 86তম সংশোধনীৰ জৰিয়তে ভাৰতীয় সংবিধানত বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ অন্তৰ্ভুক্ত কৰা হৈছিল। ঘ. 42তম সংবিধান সংশোধনীৰ যোগেদি ভাৰতৰ সংবিধানত কি কি বিষয় সন্নিৱিষ্ট কৰা হৈছিল? উত্তৰ 42তম সংবিধান সংশোধনীৰ যোগেদি ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাত সমাজবাদী, ধৰ্মনিৰপেক্ষ, ঐক্য এই তিনিটা শব্দ আৰু সংবিধানত মৌলিক কৰ্তব্যসমূহ সন্নিৱিষ্ট কৰা হৈছিল। 2 নম্বৰ প্ৰশ্নটো হ'ল ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাৰ তিনিটা মূল বৈশিষ্ট্য লিখা। উত্তৰ ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাৰ তিনিটা মূল বৈশিষ্ট্য হ'ল 1. প্ৰস্তাৱনাই সংবিধানখন ব্যাখ্যা কৰাত সহায় কৰে। 2. প্ৰস্তাৱনাই সকলো নাগৰিকৰ বাবে ন্যায়, স্বাধীনতা আৰু সমতাৰ নিশ্চয়তা প্ৰদান কৰে। 3. প্ৰস্তাৱনাই দেশৰ সকলো নাগৰিকৰ মাজত ভাতৃত্ববোধ আৰু ৰাষ্ট্ৰীয় ঐক্য সংহতি স্থাপন কৰাত গুৰুত্ব দিয়ে। 3 নম্বৰ প্ৰশ্নটো হ'ল অসমৰ বাবে ভাৰতীয় সংবিধানে আগবঢ়োৱা বিশেষ ব্যৱস্থাবোৰৰ বিষয়ে লিখা। উত্তৰ অসমৰ বাবে ভাৰতীয় সংবিধানে আগবঢ়োৱা বিশেষ ব্যৱস্থাসমূহ হ'ল 1. অসমৰ জনজাতীয় লোকসকলৰ ঐতিহ্য আৰু সংস্কৃতি ৰক্ষণাবেক্ষণৰ বাবে সংবিধানে ষষ্ঠ অনুসূচীৰ জৰিয়তে স্বায়ত্ত শাসনৰ ব্যৱস্থা কৰিছে। 2. সংবিধানৰ 244(2) আৰু 275(1) অনুসূচীৰ জৰিয়তে জনজাতীয় লোকসকলৰ বাবে জিলা স্বায়ত্তশাসিত পৰিষদ ডিষ্ট্ৰিক্ট অট'নমাছ কাউন্সিল গঠন কৰা হৈছে। 3. ভাৰতৰ ৰাষ্ট্ৰপতিয়ে জনজাতীয় লোকসকলৰ নীতি নিৰ্ধাৰণৰ বিষয়ত পৰামৰ্শ দিবলৈ সংবিধানৰ 371 খ অনুসূচীৰ দ্বাৰা অসম বিধানসভাৰ ভিতৰত জনজাতীয় প্ৰতিনিধিৰ কমিটি গঠন কৰিব পাৰে। 4. সংবিধানৰ 371 খ অনুচ্ছেদৰ দ্বাৰা জনজাতীয় লোকসকলৰ বাবে পোনপটীয়া বিত্তীয় অনুদানৰো ব্যৱস্থা আছে। ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টোৰ জৰিয়তে যদি তোমালোকে অলপ হ'লেও উপকৃত হৈছা, ভিডিঅ'টো লাইক কৰিবা, বন্ধু-বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবা আৰু এনে ধৰণৰ প্ৰশ্নৰ উত্তৰসমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবা।